আসামোলজি চেনেলটোতে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত বিভিন্ন ৰাজ্যৰ ৰাজ্যসভা, লোকসভা আৰু বিধানসভাৰ আসনৰ সংখ্যা উল্লেখ কৰা হ'ল। অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 7খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 14খন আৰু লেজিসলেটিভ এছেম্বলি অৰ্থাৎ বিধানসভাৰ আসনৰ সংখ্যা হ'ল 126খন। অৰুণাচল প্ৰদেশৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 1খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 2খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 60খন। নাগালেণ্ডৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 1খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 1খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 60খন। মিজোৰামৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 1খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 1খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 40খন। মেঘালয়ৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 1খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 2খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 60খন। মণিপুৰৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 1খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 2খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 60খন। ত্ৰিপুৰাৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 1খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 2খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 60খন। ছিক্কিমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 1খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 1খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 32খন। পশ্চিমবংগৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 16খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 42খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 294খন। বিহাৰৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 16খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 40খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 243খন। উৰিষ্যাৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 10খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 21খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 148খন। ঝাৰখণ্ডৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 6খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 14খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 81খন। ছত্তীশগড়ৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 5খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 11খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 90খন। উত্তৰ প্ৰদেশৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 31খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 80খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 403খন। ৰাজ্যসমূহৰ ভিতৰত উত্তৰ প্ৰদেশতে আটাইতকৈ বেছি ৰাজ্যসভা, লোকসভা আৰু বিধানসভাৰ আসনৰ সংখ্যা আছে। মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 11খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 29খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 230খন। অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 11খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 25খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 175খন। তেলেংগানা ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 7খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 17খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 119খন। তামিলনাডুৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 18খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 39খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 234খন। কৰ্ণাটকৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 12খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 28খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 224খন। কেৰালাৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 9খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 20খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 140খন। গোৱাৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 1খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 2খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 40খন। মহাৰাষ্ট্ৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 19খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 48খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 288খন। গুজৰাটৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 11খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 26খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 182খন। ৰাজস্থানৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 10খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 25খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 200খন। পঞ্জাৱৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 7খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 13খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 117খন। হাৰিয়ানা ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 5খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 10খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 90খন। হিমাচল প্ৰদেশৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 3খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 4খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 68খন। উত্তৰাখণ্ডৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 3খন, লোকসভাৰ আসনৰ সংখ্যা হ'ল 5খন আৰু বিধানসভাৰ আসনৰ সংখ্যা হ'ল 70খন। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।